ৰাজ্যৰ যি সাম্প্ৰতিক পৰিস্থিতি এই গোটেই পৰিস্থিতিটোৰ ওপৰত আপুনি কি মই ভাবো যে অসমত এতিয়া হিটলাৰ ৰাজ চলিছে যেনেকৈ হিটলাৰে জাৰ্মানীত ইহুদীবিলাকক কনচেন্ট্ৰেশ্যন কেম্পত দি মাৰিছিলে তেওঁলোকক সকলো ধৰণৰ অত্যাচাৰ কৰিছিলে এতিয়া অসমৰ সংখ্যালঘু মুছলমান আৰু খ্ৰীষ্টান মানুহবিলাককো বিজেপি চৰকাৰে এতিয়া সাংঘাতিক ধৰণে অত্যাচাৰ কৰিছে প্ৰতিদিনে কেৱল উচ্ছেদ 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 বনোৱাটো কম ভঙাটো বেছি এই দেশখনৰ কি উন্নতি হ'ব আপুনি কওক বনোৱাটো কম আদানী আম্বানীক আমাৰ দেশৰ মাটি দি কিবা লাভ হ'ব নেকি আপুনি নিজে কওক অসমৰ মানুহে ব্ৰিটিছৰ ৰাজত্ব কালত চাহ বাগানবিলাক গোটেইবিলাক দি দিলে উজনি অসমৰ গোটেই ওখ মাটিবিলাক চাহ কোম্পানীবিলাকক দি দিলে অসমৰ কিবা লাভ হ'ল নেকি কি বিশেষ লাভ হ'ল কওক চাহ কোম্পানীবিলাকক গোটেই মাটি দি এতিয়া শেহতীয়াকৈ আদানী আম্বানী ৰামদেৱ এনেকুৱা মানুহবিলাকক গোটেই অসমৰ মাটি যি ধৰণে গতাব খোজা কৈছে আৰু অসমৰ মাটি গতাবৰ কাৰণে কেতিয়াবা বিটিএডি এলেকাত বড়ো মানুহৰ মাটি উচ্ছেদ কৰিব খুজিছে কেতিয়াবা কাৰ্বি মানুহ উচ্ছেদ কৰিব খুজিছে কেতিয়াবা আকৌ ৰাভা হাছঙত ৰাভা মানুহক উচ্ছেদ কৰিব খুজিছে কেতিয়াবা আকৌ আহোম মানুহক উচ্ছেদ কৰিছে কেতিয়াবা আকৌ মুছলমান মানুহক উচ্ছেদ কৰিছে কেতিয়াবা আকৌ ধৰ্মৰ ভিত্তিত উচ্ছেদ কৰিছে মুঠতে এনেকে ধৰণে এই কামটো কৰাৰ ফলস্বৰূপে অসমৰ স্থানীয় মানুহৰ হাতৰ পৰা মাটি গৈছে মাটিবিলাক গৈ আদানী বা আম্বানীৰ হাতত দিছে 1 টকাকৈ জাগিৰোডৰ মাটি 1 টকাকৈ 700 বিঘা মাটি 1 টকাকৈ আপুনি আজিৰ দিনটোত টাটা কোম্পানীক দি দিছে কিন্তু তাৰ পৰা কিমান লাভ হ'ব 25,000 টকাৰ কোম্পানীটো 25,000 কোটি টকাৰ ভিতৰত 20,000 কোটি টকা চৰকাৰে সাবসিডি দি দিছে টাটাৰ সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী তাৰ পৰা অসমৰ কি লাভ হ'ব এই 20,000 কোটি টকা হলে গোটেই অসমৰ নিবনুৱা সমস্যাৰ সমাধান হৈ গ'লহেঁতেন সেইকাৰণে মই ভাবো যে অসমত আজিৰ দিনটোত জংগল ৰাজ চলিছে আজিৰ দিনটোত হিটলাৰী ৰাজ চলিছে আজিৰ দিনটোত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে আজিৰ দিনটোত ঘৃণাৰ ৰাজনীতি চলিছে অসমত জংগল ৰাজ চলিছে দুঃশাসন চলিছে আৰু সেইকাৰণে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰো তেতিয়ালৈকে অসমলৈ নতুনকৈ সুশাসন ঘূৰি অহাটো সম্ভৱপৰ নহয় আৰু সঁচাকৈ যদি ব্ৰহ্মপুত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দলিয়াই পেলাব লাগে তেতিয়াহ'লে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগিব আৰু ঐক্যবদ্ধ হৈ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব এইটো একমাত্ৰ পথ এতিয়া দেখা গৈছে আমি মিত্ৰতা কৰিবৰ কাৰণে সকলো চেষ্টা কৰি আছো এতিয়া মিত্ৰতা হ'ব নে নাই আপোনালোকে কংগ্ৰেছক সোধক আপোনালোকে গৌৰৱ গগৈ সোধক আমি ৰাইজৰ দলে আমি জাতীয় পৰিষদে আমি CPI আমি CPM আমি CPIML আমি APSLC সব পাৰ্টিয়ে মিত্ৰতা কৰিবলৈ হাজু কিন্তু কংগ্ৰেছে থেৰুগেৰু কৰি আছে কংগ্ৰেছে আগবাঢ়ি অহা নাই কংগ্ৰেছে লেজি কৰি আছে কংগ্ৰেছে বিভিন্ন কথা কৈ আছে গতিকে এই মুহূৰ্তত মই ভাবো যে মিত্ৰতাৰ কথাটো আপোনালোকক কংগ্ৰেছক সোধক আন কাকো সুধিলৈ লাভ নাই কাৰণ আন সকলো মানুহে মিত্ৰতা বিচাৰে কিন্তু কংগ্ৰেছ আৰু গৌৰৱ গগৈ এটোক থেৰুগেৰু কৰি আছে কংগ্ৰেছ আৰু গৌৰৱ গগৈ এটোৰ আগবাঢ়িব খোজা নাই গতিকে মই ভাবো যে অতি সোনকালে মিত্ৰতা হোৱা উচিত আৰু সোনকালে মিত্ৰতা কৈ সিটবিলাক ভাগ কৰি কাম যদি আৰম্ভ নকৰো আমাৰ মিত্ৰতা তৃণমূল পৰ্যায়লৈকে নাযাব অকল আমি গৌৰৱ গগৈ আৰু অখিল গগৈ হাতখন দাঙি দিলে নহ'ব একদম গাঁৱৰ ভিতৰৰ আমাৰ বুথ পৰ্যায়ত আমাৰ চুবুৰীত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মানুহে হাতত হাত ধৰি আগবাঢ়িব লাগিব তেতিয়াহে আমি জিকিম সেইকাৰণে মই ভাবো যে মিত্ৰতা পলম কৰি থাকি লাভ নাই মিত্ৰতা সোনকালে কৰিব লাগে কংগ্ৰেছে লেট কৰি আছে কংগ্ৰেছে লেজি কৰি আছে কংগ্ৰেছে আফসোস কৰি আছে কংগ্ৰেছে মানে আপোনাৰ এতিয়ালৈকে আগবাঢ়ি অহা নাই এতিয়ালৈকে মুকলিকৈ কোৱা নাই আৰু সহায়ৰ হাত আগবাঢ়িব কি কয় সতীৰ্থৰ হাত আগবঢ়াব খোজা নাই বন্ধুত্বৰ হাত আগবঢ়াব খোজা নাই সেইকাৰণে মই সকলোকে মিত্ৰতাৰ কথা সুধিলে মই কওঁ যে কংগ্ৰেছ আৰু আপোনালোকে গৌৰৱ গগৈ সোধক মুখ্যমন্ত্ৰীয়ে কৈছে যে যিখিনি মানুহ উচ্ছেদ কৰিছে গোটেইখিনি বাংলাদেশী উচ্ছেদ কৰিছে মানে আপুনি এটা কথা কওক যে বিটিআৰত যে উচ্ছেদ কৰিছে আদানী কাৰণে মাটি উচ্ছেদ কৰিছে তাত যে বড়ো মানুহে যে গাত তেল ঢালি দিছে সেই বড়ো মানুহে তেল ঢালি দিয়া বড়ো মানুহজন মুছলিম নেকি আপোনালোকে নিজে কওকচোন যে আজি অকল মুছলিমকহে যে উচ্ছেদ কৰিছে বুলি কৈছে আৰু মুছলিম মানুহবিলাক বাংলাদেশী বুলি যে কৈছে আজি কাৰ্বি আংলঙত যে আদানীক মাটি দিবৰ কাৰণে সৌৰশক্তি প্ৰকল্পৰ কাৰণে আদানীক মাটি দিবৰ কাৰণে যে কাৰ্বি মানুহৰ ঘৰ ভাঙিবলৈ লৈছে কাৰ্বি মানুহবিলাক মুছলমান নেকি
আজি ৰাভা হাছঙত যে আপোনালোকে সকলোৱে দেখিছে যে কিবা কিবি বনাবৰ কাৰণে তাত যে আকৌ বহুত মানুহ ৰাভা মানুহ আৰু অন্যান্য জাতিৰ মানুহক যে উচ্ছেদ কৰিবলৈ লৈছে। লখিমপুৰত যে আহোম মানুহক উচ্ছেদ কৰিছে, মৰিয়নিত যে আদিবাসী মানুহক উচ্ছেদ কৰিছে, সেইবিলাক মুছলমান মানুহ নেকি? সেইবিলাকতো মুছলমান মানুহ নহয়। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ। যদি বাংলাদেশীক উচ্ছেদ কৰিছে, সেই বাংলাদেশীক উচ্ছেদ কৰাই নহয়, তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিয়ক যদি বাংলাদেশী আছে। কিন্তু তুমি ঘৰো ভাঙিবা অসমৰ স্থানীয় মানুহৰ, আৰু তাৰপিছত বাংলাদেশী বুলি কৈ তোমালোকে আকৌ সহানুভূতি আদায় কৰিবলৈ বিচাৰিবা, উচ্ছেদৰ সমৰ্থন লাভ কৰিব খুজিবা, এইটো কেতিয়াও হ'ব নোৱাৰে। যদি সঁচাকৈ বাংলাদেশী আছে আহক, হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো যাম অখিল গগৈ, আমি সকলোৱে একেলগতে বাংলাদেশীজনক বাংলাদেশত থৈ আহোঁ। বাংলাদেশী ঘৰ ভাঙি দিয়ে, যদি আকৌ অসমতে থাকিবলৈ দিয়ে তেতিয়াহ'লে এইটো কি বাংলাদেশী কেদা হওক। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা হঠকাৰী কথা নক'বলৈ, এনেকুৱা ২ নম্বৰী কথা নক'বলৈ, এনেকুৱা দগাবাজৰ কথা নক'বৰ কাৰণে, আৰু সঁচা সঁচি অৰ্থাৎ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে, এটা সাম্প্ৰদায়িক নেতা নহ'বৰ কাৰণে, ২ নম্বৰী নেতা নহ'বৰ কাৰণে, ফেচিষ্ট নেতা নহ'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু এই উচ্ছেদ বন্ধ কৰি অসমৰ প্ৰত্যেকজন মানুহকে মাটিৰ অধিকাৰ প্ৰদান কৰি বিদেশীবিলাকক অসমৰ পৰা খেদি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আৰু এটা কথা গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত কংগ্ৰেছ অকণমান অতিৰিক্তভাৱে সন্তুষ্ট হৈছে নেকি? মই নাজানো, আপোনালোকে কংগ্ৰেছক সুধি ল'ব। কিন্তু মই এটাই কথা জানো যে এতিয়ালৈকে কংগ্ৰেছে আন দলবিলাকৰ লগত একলগ হ'বৰ কাৰণে আগবাঢ়ি অহা নাই, যাৰ কাৰণত এতিয়ালৈকে এলায়েন্সটো হোৱা নাই। আৰু যিদিনাই তেওঁ কংগ্ৰেছ আগবাঢ়ি আহিব সেইদিনাই এলায়েন্স হ'ব। থেংক ইউ।